দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰে এক প্ৰমাণ কৰি দেখুৱালে পৰ্বতচূড়াৰ এগৰাকী দুখীয়া ঘৰৰ যুৱকে। দেউতাকে নদীত মাছ মাৰি সংসাৰ পোহপাল দিয়া সন্তানে মনত পুহি ৰাখিছিল দেশমাতৃক সেৱা কৰা। পৰ্বতচূড়া সমষ্টিৰ দেৱীতোলা অঞ্চলৰ অতি ভিতৰুৱা আৰু পিছপৰা অঞ্চলৰ দৰিদ্ৰ ঘৰত জন্মগ্ৰহণ কৰা ছিদ্দিকালীৰ পুত্ৰ ছানিদুল ইছলামে লাভ কৰিলে CISFৰ চাকৰি। দুবাৰকৈ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো পোৱা নাছিল সফলতা। পিছে ছানিদুলে জীৱন যুদ্ধত হাৰ নামানি চলাই আছিল কঠোৰ অনুশীলন। পিছে CISF কনিষ্টবল পদত নিযুক্তি পাই পিতৃ-মাতৃৰ লগতে গাঁওখনত এক আনন্দময় পৰিৱেশে বিৰাজ কৰে। ছানিদুলে এতিয়া আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে। ছানিদুলক সম্বৰ্ধনা জনাবলৈ ছানিদুলৰ ঘৰত এটি সস্ত্ৰী দলে উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। তো আজি আপনার লড়াটো মেরিটত নাম আইছে কেনেকুৱা অনুভৱ হৈছে? আমি বহুত দুঃখ কষ্ট করছি, মাছ টাছ মারছি, হাতে কামলা টামলাও দিছি, দিয়ে লেখাপড়া করাইছি। আসাম সরকার, সেন্ট্রাল সরকার যে চাকরি আমার চেঙ্গাটায় দিছে, এর জন্য আসাম সরকারেও আমি ধন্যবাদ দিলাম, সেন্ট্রাল সরকারেও ধন্যবাদ দিলাম। আল্লাহর রহমত আছে এর মধ্যে, যার জন্য আমার বেড়াটা চাকরি পেয়েছে। বরবিটা গ্রামের রাজবাসীও আমার লড়াটার জন্য দোয়া করছে, আশীর্বাদ করছে, যার কারণে আমার লড়াটা চাকরি পেয়েছে আর কি। আর দুদিনও জানি এই ধরনের দোয়া করে আমার লড়ার জন্য, আর আমার লড়াজন জানি দেশের জানি সেবা করা পায়, এটি আমার কেমন আমি শেষ করলাম আর কি। আজি বিটিয়াৰ অঞ্চলৰ পৰ্বতঝৰাৰ অন্তৰ্গত খুটাবাগৰা বৰভিটা অঞ্চলৰ এগৰাকী সুযোগ্য সন্তান ছানিদুল ইছলামে ষ্টাফ সিলেকশ্যন কমিশ্যন আয়োগত তেখেতে পাছ কৰি পেলাই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চাকৰি পাবলৈ সক্ষম হৈছে। বিশেষকৈ পৰ্বতঝৰা অঞ্চলৰ কাৰণে এইটো আমাৰ এক গৌৰৱৰ বিষয়। মই খবৰটো পোৱাৰ লগে লগে ছানিদুলৰ গৃহত উপস্থিত হৈ পেলাই ছানিদুল যিহেতু দূৰলৈ গুচি যাব চাকৰি ট্ৰেইনিঙৰ কাৰণে, তাক উৎসাহ আৰু উদ্দীপনা দিয়াৰ কাৰণে আমি ইয়াত এটা সজাতি দল উপস্থিত হৈছোঁ। সমান্তৰালকৈ এই যিহেতু এই খুটাবাগৰা অঞ্চলটো মোৰ জন্মস্থান, মই ইয়াতে বৰ্ণ এণ্ড ব্ৰড, আৰু এই অঞ্চলটো যিহেতু মোৰ জন্মস্থান, সেইকাৰণে এই অঞ্চলটোত কৰিবলগীয়া কাম যথেষ্টখিনি আছে। বৃহত্তৰ পৰ্বতঝৰা অঞ্চলৰ খুটাবাগৰা, বৰভিটা, শান্তিপুৰ, লালঘাট, থুৰীয়া পাহাৰ, মদাতি, এই অঞ্চলবোৰ মোৰ হিয়াৰ লগত এক আত্মিক সম্পৰ্ক আছে। আৰু সেই হেতুকে মই যিকোনো ঠাইত যিকোনো ছাত্ৰ ছাত্ৰী ভাল ফলাফল কৰিলে মই লগত গৈ উপস্থিত হওঁ। আজি ছানিদুল আমাৰ কাৰণে এইকাৰণেই গৌৰৱ যে তেখেতে দেখুৱাবলৈ সক্ষম হৈছে। তেখেতৰ হিজ ফাদাৰ ইজ ডে লেবাৰাৰ আৰু ভেৰি বিল' পভাৰ্টি লাইনৰ থকা মানুহ, একেবাৰে লয়াৰ মিডিল ক্লাছ ফেমিলিৰ পৰা আজি ইমান এটা ভাল চাকৰি পাবলৈ সক্ষম হৈছে। সেইকাৰণে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বৃহত্তৰ পৰ্বতঝৰা অঞ্চলত মই এটা বিশেষকৈ এটা পণ লৈছোঁ, এটা প্ৰতিজ্ঞা লৈছোঁ, এটা মিছন এণ্ড ভিজন লৈছোঁ যে পৰ্বতঝৰা অঞ্চলৰ য'তেই নহওক কিয় এনেকুৱা ছাত্ৰ ছাত্ৰী যদি আছে যে সামান্যতম কিবা অৰ্থৰ অভাৱত কোনো যোগ্য ছাত্ৰ ছাত্ৰী, যোগ্য প্ৰাৰ্থী চাকৰিত দৰখাস্ত কৰিব পৰা নাই, অনলাইন ফি দিব পৰা নাই, আশৰাফুল ইছলাম সদায় সেইসকল অসহায় জনতাৰ কাষত আছে, সেইসকল প্ৰাৰ্থীৰ কাষত আছে। যদি এনেকুৱা ছাত্ৰ ছাত্ৰী এই পৰ্বতঝৰা অঞ্চলত আছে যে ইটা ভাটাত কাম কৰি আছে, যে কোনোবা চাহৰ দোকানত কাপ প্লেটত কাম কৰি আছে, সেইসকল আধাতে বিদ্যালয় সমাপ্ত কৰা ছাত্ৰ ছাত্ৰীৰ কাৰণে আশৰাফুল ইছলাম মই সদায় সাজু। আৰু সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিদ্যালয়মুখী কৰাৰ কাৰণে এটা আমি পন্থা এটা হাতত লৈছোঁ আমি। আৰু সেইকাৰণে মই কৈছোঁ যে পৰ্বতঝৰা অঞ্চলৰ লগে লগে আমাৰ সমগ্ৰ অসমত ছাত্ৰ ছাত্ৰীৰ যি সাৰ্বিক আৰু সৰ্বাংগীন উত্তৰণ, যিটো ইনস্পাইৰেশ্যন, সেই ইনস্পাইৰেশ্যনটো আমি দিব লাগিব। তাৰ কাৰণে এজন সচেতন নাগৰিক হিচাপে আশৰাফুল ইছলামো সমাজৰ কাম কৰাৰ কাৰণে দায়বদ্ধ। উই আৰ অল ইনডেপ্টেড টু আৱাৰ ছ'চাইটি। সমাজে আমাক যথেষ্টখিনি দিলে, আমি সমাজক কি দিছোঁ? আমিও সমাজৰ হকে কাম কৰাৰ কাৰণে নিপীড়িত,